এখন মানে আমি অলৰেডি ধুনাগুৰিৰ পৰা আহি থকা হৈছিলে ফেৰী মানে ওপৰত বডিৰ ওপৰত উঠি অহা হৈছিলে আৰু দক্ষিণায়ন পৰা আহি থকা হৈছিলে ৰিলিফ দিবলৈ গৈছিল ৰিলিফ দিবলৈ গৈছিলোঁ ৰিলিফ দিয়া হয় আৰু মানে ৰাইজৰ বানপীড়িত ৰাইজক মানে চাবৰ কাৰণে যোৱা হৈছিলে তাৰপৰা ঘূৰি আহোঁতে আপোনাৰ মাজৰ চাপৰি বুলি কয় মাজৰ চাপৰি পৰা যিটো ব্ৰহ্মপুত্ৰ এইবাৰ মানে কাৰেণ্টৰ পোষ্ট আছিলে কাৰেণ্টৰ তাঁৰ আছিলে মানে 3 ঢলীয়া তাঁৰ তাত মানে আপোনাৰ বাকীবিলাকে শুই দিয়া হ'ল তাঁৰ বুলি কওঁতে ৰাতি আহিছিলে ৰাতিত মানে আন্ধাৰত দেখি পোৱা নাছিলে বাকীবিলাকে শুই দিয়া হ'ল এখেতে মানে আপোনাৰ মোবাইলত ফোন কৰি আহি আছিলে আহোঁতে মানে আপোনাৰ এনেকুৱাত লাগিলে মাথা কাষত লাগি তেখেত মানে তাতে মানে তেখেত ক'ব নোৱাৰা হৈ গ'ল আৰু পল পেগু বুলি আমাৰ চেণ্ট্ৰেল কমিটি এজন মেম্বাৰ আছিলে তেখেতে খুব জোৰকৈ তেখেতক ভৰিত ধৰি টানি পঠিয়াই দিলে মানে টান মাৰি দিয়াৰ কাৰণে তেখেতে আজি এইটো অৱস্থাত আহিবলগীয়া সক্ষম হৈছে এতিয়া কেনেকুৱা এতিয়া বৰ্তমান সুস্থ হৈছে আমি উন্নত চিকিৎসাৰ কাৰণে আমি গুৱাহাটী নিয়ে আমি সিদ্ধান্ত কৰিছোঁ গতিকে আমি অলৰেডি এইখিনি ৰেফাৰ কৰিবৰ কাৰণে ডক্টৰৰ লগত পৰামৰ্শ কৰা হৈছে আজি আমি বানপীড়িত অঞ্চলত গৈছিলোঁ তাতে ৰাইজৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে ৰাইজৰ ওচৰত বুজ ল'ব গৈছিলোঁ শেহতীয়া বান পৰিস্থিতিও আমি চালোঁ চাই ঘৰমুখে অভিমুখে আহি থাকোঁতে ৰাইজৰ কাষত থাকোঁতে কিছু দেৰি পলম হ'ল তাতে আমি আহি থাকোঁতে বিদ্যুৎ তাৰত লাগি মোৰ এজন সতীৰ্থ খুব জখম হ'ল চৰ্ট কাৰেণ্টত লাগি পিছত আমি ইয়াত আহি হস্পিটেল পোৱালে বাকী কি হৈছে আমি নিজে গম নাপাওঁ আমাৰ চকুৰ আগত যিহেতু ঘটনাটো ঘটিল সতীৰ্থৰ গাত জুই লাগি গৈছিল কাৰেণ্টত পৰি দুটা পানীত জঁপিয়াই প্ৰাণ ৰক্ষা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ